আজি আমি কোচ ৰাজবংশী জাতীয় পৰিষদৰ তৰফৰ পৰা আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ আমাৰ নতুন প্ৰথমগৰাকী উপাচাৰ্য মহোদয়ক আমি সাক্ষাৎ কৰিলোঁ। তেখেত 1 তাৰিখে জইন কৰিছে। আমি আজি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আদৰণি জনালোঁ আৰু আমাৰ জনগোষ্ঠীয় কথা কিছুমান আমি তেখেতক অৱগত কৰিলোঁ। যিহেতু আমাৰ এইখন নিজস্ব বিশ্ববিদ্যালয় হৈ উঠিল নিজৰ সমাজত, আমাৰ নিজৰ কাৰণে এখন শিক্ষাৰ আমাৰ কাৰণে এইটো প্ৰধান কেন্দ্ৰ হৈ উঠিব আৰু এই গোটেই অঞ্চলটোত আমাক শিক্ষাৰ দিশত এটা সুন্দৰ পোহৰ দিব বুলি আমি আশা ৰাখিছোঁ। তেখেতক আমি আমাৰ তৰফৰ পৰা এইখিনি কথাকে অনুৰোধ জনাইছোঁ যাতে এই বিশ্ববিদ্যালয়খনে আমাৰ চাৰিওফালে এই অঞ্চলটোত এই আনডিভাইডেড গোৱালপাৰা জিলাৰ এই বিশাল অঞ্চলটোক যাতে পোহৰাই তুলিব পাৰে সেইখিনি আমি অনুৰোধ জনাইছোঁ। তাৰ কাৰণে পৰিকল্পনা ৰচনাৰ কাৰণে তেখেতসকলে আমাক আহ্বান জনাইছে যে পৰিকল্পনা ৰচনা কৰাৰ সময়ত আমাৰ এই অঞ্চলৰ বিশেষকৈ কোচ ৰাজবংশীসকলৰ শিক্ষিত আৰু চিন্তাশীল ব্যক্তিসকলক তেখেতে আমন্ত্ৰণ জনাব আৰু মানে শৈক্ষিক বিষয়ত পৰিকল্পনা ৰচনাত অংশগ্ৰহণ বিচাৰিব। আৰু ইয়াৰ মাজতে তেখেতে এটা সুন্দৰ পৰিকল্পনা প্ৰকাশ কৰিছে যে ইয়াত আমি ভাষাৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলে নিজৰ ভাষাৰ গৱেষণাৰ কাৰণে এটা ইয়াত কেন্দ্ৰ স্থাপনৰ সুযোগ পাব আৰু পাঠ্যক্ৰমত তেওঁলোকৰ কিছু অংশ সন্নিৱিষ্ট কৰাৰ কাৰণে এটা সুবিধা পাব বুলি তেখেতে জনাইছে। এইটো কৰাৰ কাৰণে আমি আমাৰ বিদ্যুৎ মহলক আমি সাঙুৰি আমাৰ এই ক্ষেত্ৰত তেখেতসকলক পাঠ্যক্ৰম প্ৰস্তুতিৰ বিষয়ত কি ধৰণে আগবাঢ়িব লাগে আমি আমাৰ বিদ্যুৎ মহলক আমন্ত্ৰণ জনাম আৰু এই বিষয়ত পদক্ষেপ আমি আগবঢ়াবৰ কাৰণে যত্ন কৰোঁ। কোচ ৰাজবংশী জাতীয় পৰিষদৰ আমাৰ কাৰ্যকৰী সভাপতি হৰমোহন মেধি ডাঙৰীয়াৰ নেতৃত্বত আমি বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ক আমি লগ কৰিলোঁ, বিভিন্ন কথা পাতিলোঁ। মই এই মহাবিদ্যালয়খনৰে এগৰাকী ছাত্ৰ আছিলোঁ। 1991ত বঙাইগাঁও মহাবিদ্যালয়খনে চিলভাৰ জুবিলি অনুষ্ঠিত কৰিছিল আৰু তাৰ মই সাক্ষী হৈছিলোঁ। আৰু এইবাৰো এলুমিনি এছ'চিয়েশ্যন অক্টোবৰ মাহত হ'ব, উৎসৱ হ'ব, তাতো মই উপসভাপতি হিচাপে আছোঁ। গতিকে সদৌ কোচ ৰাজবংশী ছাত্ৰতাই সুদীৰ্ঘ দিন ধৰি আমি বঙাইগাঁৱত এখন উচ্চ শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় এখন স্থাপন হ'ব লাগে বুলি আমি দাবী কৰিছিলোঁ। বৰ্তমান কেন্দ্ৰৰ ৰাজ্যত থকা চৰকাৰখনে আক্ৰাছুৰ দাবীৰ প্ৰতি সন্মান জনাই বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰিছে আৰু আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিছে। আৰু আমি আক্ৰাছুৰ প্ৰাক্তন নেতা হিচাপে বা কৰ্মী হিচাপে খুব আনন্দিত আৰু উৎফুল্লিত। নামনি অসম আমাৰ বঙাইগাঁও অতি মানে পিছপৰা মানে শৈক্ষিক দিশত। গতিকে বঙাইগাঁৱত বিশ্ববিদ্যালয়খন উন্নীতকৰণৰ লগে লগে যে আমাৰ ইয়াত বিশেষকৈ যিখিনি দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী যিসকলৰ উচ্চ শিক্ষা লাভ কৰাৰ প্ৰবল ইচ্ছা আছে যদিও আৰ্থিক দুৰৱস্থাৰ কাৰণে বাহিৰত গৈ অধ্যয়ন কৰিব পৰা নাই, তেখেতসকলে নিশ্চয় মেৰিট বেচিছত এইবাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰিব পাৰিব, সমাজৰ হৈ তেওঁলোকে মানৱ সম্পদ হিচাপে গঢ়িব পাৰিব, সেইটোৱে আমি আশা কৰোঁ। আৰু ভৱিষ্যতে যাতে এই বিশ্ববিদ্যালয়খন ভাৰতবৰ্ষৰ এখন উচ্চ শিক্ষানুষ্ঠান হিচাপে গঢ়িব পাৰে তাৰ ক্ষেত্ৰে মই বোলো এই বিশ্ববিদ্যালয়খনৰ লগত জড়িত সকলো শিক্ষাগুৰুসকলে যৎপৰোনাস্তি হ'ব লাগে। জনগোষ্ঠীৰ নিজস্ব ভাষা সংস্কৃতি আছে, কিন্তু আমাৰ চৰ্চা নোহোৱাৰ কাৰণে বিশেষকৈ লিখিত ৰূপত আমি প্ৰকাশ কৰিব পৰা নাই। তাৰ কাৰণে আমাৰ জনগোষ্ঠীৰ ভাষাটো ভাৰতৰ সংবিধানৰ মানে 8ম অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব পৰা নাই। গতিকে যিহেতুকে ইয়াত এখন বিশ্ববিদ্যালয় হ'ল আৰু এই ক্ষেত্ৰত আমি কোচ ৰাজবংশী জাতীয় পৰিষদ বা কোচ ৰাজবংশী জনগোষ্ঠীৰ সংশ্লিষ্ট সংগঠনসমূহে বহু আগৰ পৰাই আমি দাবী কৰি আহিছিলোঁ। আৰু আজি আমাৰ উপাচাৰ্য মহোদয়ৰ লগত আমি এই কথাটো পাতিলোঁ। তেখেতে এই ক্ষেত্ৰত আমাক সহযোগ কৰাৰ কথা কৈছে আৰু এই ক্ষেত্ৰত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিদ্যাৰ্থী সমাজ, সাহিত্যৰ লগত জড়িত থকা ব্যক্তিসকল, আমাৰ এখন গ্ৰহণযোগ্য এখন আমাৰ ব্যাকৰণ লাগিব, আমাৰ কিছু কিতাপ লাগিব, এখন অভিধান ল'ব। আৰু এই ক্ষেত্ৰত আমাৰ জাতীয় পৰিষদৰ আমাৰ সভাপতি হৰমোহন ডাঙৰীয়াৰ নেতৃত্বত আমি এই ক্ষেত্ৰত এটা যোগাত্মক দৃষ্টিভংগীৰে লৈ যাই আমি ভাবোঁ যে বঙাইগাঁও মহাবিদ্যালয়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষাৰ ওপৰত আমি কমচে কম হ'লেও এটা চাৰ্টিফিকেট কোৰ্চ যাতে খুলিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা লওঁ।